এই উৎসৱৰ কাৰ্যসূচী এই ক্ষেত্ৰত আমাৰ দেউৰী কল্যাণ কমিটি উদ্যোগত আৰু লগতে আমাৰ ওদালবাকা জনজাতীয় যুৱ কল্যাণ পৰিষদৰো সহযোগত আৰু আমি গোটেই দুইটা সংগঠনৰ সহযোগত আৰু শংকৰদেৱ নেত্ৰালয়ৰ গুৱাহাটীৰ দ্বাৰা আৰু ৰতো গুৱাহাটীৰ অংগদানৰ কৰ্মকৰ্তা আৰু চিকিৎসকসকল এই গোটেইখিনি মিলি আজি আমি যোনটো কৰিলোঁ চকু চিকিৎসা শিবিৰ লগতে আমাৰ যোনটো অংগদান সেই অংগদানৰ ওপৰত এটা এৱাৰনেছ কেম্প হ'ল। এই সজাগতা মানে এৱাৰনেছ কেম্পটো হোৱাৰ মূলতে হ'ল আমাৰ এই অঞ্চলৰ ৰাইজৰ যি একাগ্ৰতা। গতিকে এই অঞ্চলৰ ৰাইজক মই দেউৰী কল্যাণ সমিতিৰ পৰা আমি ধন্যবাদ জনাইছোঁ। তাৰ লগতে বিশেষকৈ আমাৰ কেইজনমান ইয়াৰ সদাশয় ব্যক্তি আজি অংগদান কৰিলে। বিশেষকৈ আমাৰ এই অঞ্চলৰ এজন সমাজসেৱক শ্ৰী গোবিন্দ কলিতা, তেখেত অংগদান কৰিলে। তাৰ লগত মই নিজে এই অঞ্চলৰ এজন ব্যক্তি, এজন সাধাৰণ মানুহ হিচাপে, সাধাৰণ সজাগতা নাগৰিক হিচাপে মোৰ নিজে অংগদান কৰিলোঁ। মই ডাক্তৰ নাৰায়ণ দেউৰী। ইয়াৰ পিছত আছে আমাৰ বাকীবিলাক সকলো ৰাইজে বহুতে আজি অংগদান কৰিছে আৰু চকু চিকিৎসা শিবিৰৰ কাৰণে বহুতখিনি ৰাইজ আহিছে। এই চেগতে মই আপোনালোকৰ মিডিয়াৰ পৰা যোনকেইজন আহিছে আপোনালোকৰ লগতে তাৰ লগতে এই অঞ্চলৰ ৰাইজ আৰু নেতালয়ৰ সকলো চিকিৎসক কৰ্মকৰ্তা আৰু ৰতো গুৱাহাটীৰ আমি ৰতো গুৱাহাটী DMCHৰ পৰা আহিছোঁ। আমাক আজি ইয়াতে আমন্ত্ৰণ জনাই আনিলে, তাৰ কাৰণে আমি ইয়াৰে বিষয়ববীয়া সকলোকে ধন্যবাদ জনাইছোঁ। জন্মনি বাইদেউকো ধন্যবাদ জনাইছোঁ। আমি ৰতো গুৱাহাটীৰ যোনটো অনুষ্ঠান, সেই অনুষ্ঠানটোৱে আচলতে অংগদানক লৈ কাম কৰোঁ। অংগদানৰ সজাগতা, কেনেকৈ মৃত্যুৰ পিছত অংগদান কৰিব পাৰি, কলাদান কৰিব পাৰি, তাক লৈ আমি কাম কৰি আছোঁ। চ' ৰতো গুৱাহাটীয়ে আমাৰ 6খন ৰাজ্যৰ কভাৰ কৰি পিনি তাৰ কেনেকুৱা অংগদানক লৈ এক্টিভিটি হয় এইখিনি কাম কৰে। আৰু ইয়াৰ মেইন কামটো হৈছে আমাৰ সজাগতা বৃদ্ধি কৰা, মানুহৰ মাজত কেনেকৈ অংগদানক লৈ সজাগতা বঢ়াব পাৰি। চ' মৃত্যুৰ পিছৰ অংগদানৰ বিষয়ক লৈ মানুহে নাজানে। গতিকে আজি আমি ইয়াতে যোনখিনি ইয়াতে ৰোগী আহিছে দেখাবলৈ, বা আমাৰ যোনখিনি স্বাস্থ্যকৰ্মী নেত্ৰালয় আহিছে, বা আমাৰ ইয়াৰে উদ্যোক্তাসকল, সকলোৰে মাজত আলোচনা যদি আমি কৰিছোঁ যে কেনেকৈ এজন মানুহে অংগদান কৰি 8জন মানুহৰ জীৱন বচাব পাৰে। মৃত্যুৰ পিছত আমাৰ শৰীৰটো আমি নিজ নিজ ধৰ্ম অনুযায়ী ক্ৰিয়াকৰ্ম কৰোঁ। আমাৰ হিন্দু ধৰ্মত জ্বলাই দিয়া হয় বা বেলেগ ধৰ্মত কোনোবাত পুতি ৰখা হয়। গোটেই আমাৰ ভাল অৰ্গেনখিনি আমি হাৰ্ভেষ্ট কৰিব নোৱাৰোঁ, যিটোৰ কাৰণে আমি বহুত মানুহ এতিয়া অৰ্গেন ফেইলাৰ হৈ মৃত্যুমুখত পৰিছে। আৰু আপোনালোকে অলৰেডি ছ'চিয়েল মিডিয়া হওক বা আমাৰ সাংবাদিক মাধ্যমত হওক এইবিলাক দেখে যে কেনেকৈ অৰ্গেনক লৈ কিছুমান বেহা চলিছে। মানুহে পইচা লৈ পিনি কোনোবাই কিডনী কিনিছে বা কিবা কৰিছে, এনেকুৱা ধৰণৰ হয়। যেতিয়া আমি মৃত্যুৰ পিছত মানুহে স্বইচ্ছাই অংগদানৰ এই প্ৰচেষ্টাটোত আগবাঢ়িব, তেতিয়া কি হ'ব, লাহে লাহে এই তেনেকুৱা ধৰণৰ বেহাবিলাকো বন্ধ হৈ যাব। চ' আমি মানুহক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। অংগদানৰ কাৰণে তেওঁলোকে প্ৰতিজ্ঞা লওক আৰু সমাজত এটা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰক। আমাৰ ওদালবাকা জনজাতীয় যুৱ কল্যাণ পৰিষদ আৰু দেউৰী কল্যাণ সমিতিৰ উদ্যোগত এটা বিনামূলীয়া চকু চিকিৎসা শিবিৰ ইয়াত অনুষ্ঠিত কৰা হৈছে। তাৰ কাৰণে গুৱাহাটী নেত্ৰালয়ৰ শংকৰদেৱ নেত্ৰালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দুজন চিকিৎসক আহিছে। তেখেতসকলৰ তত্বাৱধানত আজি এই চকু চিকিৎসা শিবিৰটো চলি আছে। বিশেষকৈ আমি এই চকু চিকিৎসা শিবিৰটোৰ যি দেউৰী কল্যাণ সমিতি বিশেষকৈ আগভাগ লৈছে, আৰু এই ক্ষেত্ৰত আমি ওদালবাকা জনজাতীয় যুৱ কল্যাণ পৰিষদে সহযোগ কৰিছোঁ। আৰু এই ক্ষেত্ৰত মই বিশেষকৈ কেইজনমান ব্যক্তিৰ নাম ল'ব লাগিব। আমাৰ দেউৰী কল্যাণ সমিতিৰ সভাপতি ডক্টৰ নাৰায়ণ দেউৰী, আৰু আমাৰ জোনমণি দেউৰী, আৰু সম্পাদক প্ৰেম দেউৰী ডাঙৰীয়াকে আদি কৰি আমাৰ দেউৰী কল্যাণ মহিলা সমিতিৰ আই মাতৃসকলো ইয়াত সহযোগ কৰিছে। গতিকে এই অঞ্চলৰ সকলো ৰাইজে আজি বিনামূলীয়া চিকিৎসাত কৰিবৰ কাৰণে দলে বলে সহযোগ কৰিছেহি। কাৰণ চকুটোৱে হ'ল অমূল্য সম্পদ। চকু নাথাকিলে গোটেই পৃথিৱীখনে অন্ধকাৰ। গতিকে আজিৰ এই অনুষ্ঠানটো
যাতে সুন্দৰভাৱে হয় তাৰ কাৰণে আমি সকলো ৰাইজে ইয়াত সহযোগ কৰিছোঁ। আৰু আজিৰ এই চকু চিকিৎসা শিবিৰটোত মই এটা কথাই দেখিলোঁ, বিশেষকৈ এজন ব্যক্তি যদি মৰে বা মৰাৰ 5 ঘণ্টাৰ আগতে তেওঁলোকে প্ৰত্যংগ দান কৰিব পাৰিব। এইটো এটা ভাল কথা, যাতে এই ক্ষেত্ৰতো আমাৰ এই অঞ্চলৰ ৰাইজে এই যি অংগ দান এইটোত যাতে সহযোগ কৰে, যাতে যিহেতুকে জীৱনটো মানুহৰ খন্তেকীয়া, এই খন্তেকীয়া জীৱনটোত যদি আমি আমাৰ অংগটোৰ জৰিয়তে কোনোবা এজন বিশেষ ব্যক্তিৰ উপকাৰ সাধন হয়, সেইটো খুব এটা ভাল কথা। গতিকে সকলোৱে এইটো কৰিব। আৰু বিনামূলীয়া চকু চিকিৎসা শিবিৰটোৱে যাতে আজিৰ এই যি সজাগতা সভা বা সজাগতা অনুষ্ঠান এইটোৱে যাতে এই অঞ্চলৰ ৰাইজৰ এটা উপকাৰ হয় সেইটো আশা কৰিছোঁ। আৰু আজিৰ এই আমাৰ বিশেষকৈ যিসকল ব্যক্তিয়ে আজি সহায় সহযোগ কৰে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।